নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবানিকল কেনেকুৱা আছে? আপোনালোকে নিশ্চয় ভালে আছে। তো মই ভালে আছোঁ। তো আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। আজিৰ টপিকটো হৈছে যে অসম পুলিচৰ ৰিজাল্ট কেতিয়া দিব। তো সকলোৰে মনত এটাই কুৱেশ্যন ওলাই আছে যে অসম পুলিচৰ ৰিজাল্টটো কেতিয়া পাম। হয়, যিসকলে ইণ্টাৰভিউ দিছে, যিসকলে ভাইভা টেষ্টলৈকে দিছে লাষ্ট, তো এতিয়া ফাইনেল ৰিজাল্টৰ বাবে ৱেইট কৰি আছে। তো এতিয়া ফাইনেল ৰিজাল্ট কেতিয়া দিব? তো জুন মাহত দিব লগা কথা আছিল, কিন্তু জুন মাহটো পাৰ হৈ গ'ল, জুলাই মাহ পৰি গ'ল। তো এতিয়া জুলাই মাহত দিবনে না আগষ্ট মাহত দিব? তো সকলোৱে এইটোৱে চিন্তা কৰি আছে যে জুলাই মাহত দিব নেকি। তো অসম পুলিচৰ জুলাই মাহত ৰিজাল্ট দিব পাৰে লাষ্টৰ পিনে। যদি জুলাই মাহত নিদিয়ে তেন্তে আগষ্টত গেৰাণ্টি আপোনালোকে ৰিজাল্ট পাই যাব। তো মোৰ মতে জুলাই মাহৰ লাষ্টৰ পিনে আপোনালোকে ৱেইট কৰক যে জুলাই মাহৰ লাষ্টৰ পিনে ফাইনেল ৰিজাল্ট দিব পাৰে, কাৰণ এতিয়ালৈকে বহুত কাম আগুৱাই গৈছে অসম পুলিচৰ। তো সকল কাট অফ মাৰ্ক কিমান কৰিব, তো ফাইনেল লিষ্টৰ বাবে সকলোৱে চিন্তা কৰি আছে। সকলোৰে এটা চিন্তা কৰিবলগীয়া কথা, টেনশ্যন সকলোৱে যে কাৰ নাম আহিব কাৰ নাম নাহে, কাৰণ এইটোৱে ফাইনেল লিষ্ট। কাৰণ আপোনালোকে ফিজিকেল প্ৰথমত দিছে, ফিজিকেল টেষ্ট, তাৰপিছত ৰিটেন টেষ্ট, তাৰপিছত ভাইভা অৰেল টেষ্ট হ'ল, এতিয়া হ'ব ফাইনেল ৰিজাল্ট লিষ্ট। নাম নাথাকিব, সিহঁতক আকৌ প্ৰেক্টিচ কৰিব লাগিব, আকৌ দৌৰাদৌৰি কৰিব লাগিব, আকৌ ৰিটেন এক্সাম দিব লাগিব, তাৰপিছত ভাইভা টেষ্ট দিব লাগিব। তো কোনেও ক'ব নোৱাৰি যে কাট অফ মাৰ্ক কিমান লৈ যাব। তো এতিয়া ৱেইট কৰক, কেইদিনমান আছে আৰু। তো মোৰ মতে জুলাই মাহ লাষ্টৰ পিনে ৰিজাল্ট দিব পাৰে, আৰু নতুবা আগষ্টৰ পিনে আপোনালোকে ফাইনেল ৰিজাল্ট পাই যাব। কাৰণ অক্টোবৰ মাহতে এপইণ্টমেণ্ট লেটাৰ দিব সকলোকে। তো মোৰ মতে জুলাই মাহতে ৰিজাল্ট পাব, আৰু নতুবা আগষ্ট মাহৰ ফাৰ্ষ্টৰ পিনে পাই যাব। আৰু আবেলি বা সন্ধিয়াৰ সময়তে ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব। কাৰণ তো ইয়াৰ আগতে অসম পুলিচৰ হওক, ADRE হওক, ইভিনিং টাইমতে ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিয়ে। তো মোৰ মতে ইভিনিং টাইমতে ৰিজাল্টখিনি পাই যাব, কিন্তু জুলাই মাহত লাষ্টৰ পিনে দিব পাৰে, নতুবা আগষ্ট মাহত দিব পাৰে। তো ফ্ৰেণ্ডসকল কেইদিনমান ৱেইট কৰক। ফ্ৰেণ্ডসকল আকৌ এটা ভাল খবৰ যে নৱেম্বৰ মাহত আকৌ অসম পুলিচৰ লগতে ADRE গ্ৰেড 3, গ্ৰেড 4 আকৌ নতুন নতুন ভেৰাইটি পোষ্ট এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিব। আপোনালোকে এপ্লাই কৰিব পাৰিব। আকৌ নৱেম্বৰ মাহৰ পৰা নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো এইটো এটা আমাৰ সকলোৰে বাবে ভাল খবৰ। এইবাৰ যিসকলে এক্সাম দি, ৰিটেন টেষ্ট দি যদিও চাকৰি নাপায়, তো ইয়াৰ পিছত আপোনালোকে আকৌ চেষ্টা কৰিব। কাৰণ ইয়াৰ পিছত নৱেম্বৰ মাহত আহি আছে নতুন নিযুক্তি প্ৰক্ৰিয়া, ADRE 3.0 আহি আছে, আৰু অসম পুলিচৰো নতুন নতুন পোষ্ট মুকলি হ'ব। আমাৰ চিফ মিনিষ্টাৰ ছাৰে জনাইছে, ইয়াৰ আগৰ ভিডিঅ'টোত মই দেখাই দিছিলোঁ যে আমাৰ চিফ মিনিষ্টাৰ মামাই কৈছে যে ইয়াৰ পিছত অসম পুলিচৰ ৰিজাল্ট, ADRE গ্ৰেড 3 ৰিজাল্ট অক্টোবৰ মাহৰ এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছত নৱেম্বৰ মাহতে আকৌ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ADREৰো হ'ব, লগতে অসম পুলিচৰো নতুন নতুন ভেৰাইটি পোষ্ট আৰম্ভ হ'ব। তো ফ্ৰেণ্ডসকল চিন্তা কৰিবলগীয়া কিয় নহয়। তো কেইটামান দিন ৱেইট কৰক। যদি ৰিজাল্ট আপোনালোকৰ যদি ভাল হয় তেন্তেতো ভাল। তো ফ্ৰেণ্ডসকল আপোনালোকে সকলোকে লৈ বেষ্ট অফ লাক থাকিল আগন্তুক ৰিজাল্টৰ বাবে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিব লাগিব। সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।